2025 চনটো আপোনাৰ বাবে কেনেকুৱা হ'ব 2025 সমাগত আহি আছে তেনে ক্ষেত্ৰত 2025 চনটো আপোনাৰ বাবে কেনেকুৱা হ'ব 2025 চনটোৱে আমাৰ জীৱনত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন ঘটাব বা আমি কি কৰিলে এই চনটোত ভাল ফল পাম তাৰ বিষয়ে আজি আলোচনা কৰিম সকলোৱে জানিব বিচাৰে নিজৰ ভৱিষ্যতৰ বিষয়ে বা আহিবলগীয়া দিনবোৰতনো কেনেকুৱা হ'ব জানিবলৈ সকলোৰে মন যায় তেনে ক্ষেত্ৰত আপুনি যদি জানিব বিচাৰিছে এই যে 25 চনটো আহি আছে এই চনটোতনো কি হ'ব ভিডিঅটো আপোনাৰ বাবে আপুনি যদি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ WhatsApp নম্বৰ 9864808721 আপুনি আমাৰ WhatsAppত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম 2025 চনটোনো কি হ'ব গৈ আছে এতিয়া আমি গোটেই কথাখিনি নিউমাৰলজি অনুসৰি এনালাইসিস কৰিম এতিয়া নিউমাৰলজি অনুসৰি 2025 চনটোত 9 এ ৰুল কৰিলে কি হ'ব মংগল গ্ৰহৰ হ'ব 9 কি হয় মংগল গ্ৰহৰ হয় গতিকে যেতিয়া 9 এ ৰুল কৰিব 2025 চনটোত গতিকে মংগল গ্ৰহ খুব বেছি সক্ৰিয় হ'ব অৰ্থাৎ এই বছৰটো অকল মংগল গ্ৰহৰ হ'ব তেনে ক্ষেত্ৰত কি হ'ব এই বছৰটোত আপোনাৰ খুব বেছি খং হ'ব পাৰে কাৰণ মংগল হৈছে সেনাপতি আৰু সেনাপতিয়ে কি হয় সেনাপতিয়ে ৰজাৰ কামবোৰ কোনে কৰে সেনাপতিয়ে কৰে হয়নে সেনাপতি কি হয় খুব বেছি কৰ্মী হয় এতিয়া আপুনি তেতিয়াহে এই বছৰটোত ফল পাব যেতিয়া আপুনি হাৰ্ড ওয়াৰ্ক কৰিব কৰ্ম কৰিব এই বছৰটোৱে তেনেকুৱা যে আপুনি যদি কৰ্ম নকৰি বহি থাকে আপুনি কেতিয়াও ভাল ফল নাপায় তাকে নকৰি যদি আপুনি খুব বেছি কৰ্ম কৰিছে এই বছৰটোত আপুনি বহুত বেছি ভাল ফল পাব তাৰ হলনি কিছুমান মানুহৰ কাৰণে আকৌ যেটো মংগল গ্ৰহৰ বছৰ খুব বেছি ভাল হয় তাৰে ভিতৰত যিসকল মানুহৰ মূলাংক 9 হয় মূলাংক 9 বুলি ক'লে কি হ'ব যেতিয়া আপোনাৰ ডেট অফ বাৰ্থটো 9 18 27 9 18 27 হ'ব তেতিয়া আপোনাৰ মূলাংক 9 হ'ব গতিকে তেনেকুৱা মানুহখিনিৰ কাৰণে এই যেটো 2025 বছৰটো আহি আছে খুব বেছি ভাল হ'ব এতিয়া বছৰটো খুব বেছি ভাল হ'ব বুলি আপুনি এনে বহি থাকিলেতো আপোনাৰ ভাল নহব কাৰণ বছৰটো ভাল হ'ব আপোনাক দিব কেতিয়া দিব যেতিয়া আপুনি কৰ্ম কৰিব লাগিব মই আৰম্ভণিতে কৈছো এই বছৰটো আপোনাক কৰ্ম কৰিলে দিব আপুনি যিমান কৰ্ম কৰিব আপোনাক হনুমানজীয়ে সিমানখিনি দিব মংগল বুলি ক'লে হনুমানজী নহয় জানো গতিকে আমি এই বছৰটোত খুব কৰ্ম কৰিব লাগিব আৰু মংগল গ্ৰহৰ কি থাকে খুব বেছি এনাৰ্জি থাকে আপুনি খুব বেছি এনাৰ্জেটিক হ'ব পাৰিব গতিকে আপুনি ভাল কৰ্ম কৰক আপুনি ভাল ফল এই বছৰটোত পাব তাৰ হলনি আপুনি হনুমান বাবাক সন্তুষ্ট কৰিব পাৰে আপুনি যদি অলৰেডি হনুমান ভক্ত আপোনাৰ কাৰণে এই বছৰটো খুব বেছি ভাল আৰু যদি আপুনি হনুমান ভক্ত নহয় আপুনি হনুমান ভক্ত হওক কাৰণ 2025 যেটো সন এই বছৰটোত কি হ'ব নিউমাৰলজি অনুসৰি 9 এ ৰুল কৰিব আৰু 9 এ ৰুল কৰিলে এটো হ'ব মংগল গ্ৰহৰ বছৰ আৰু মংগল গ্ৰহৰ বছৰ হলে হনুমানজীয়ে ৰুল কৰিব গতিকে হনুমানজীক যদি আপুনি সন্তুষ্ট কৰিবলৈ বিচাৰে আপুনি সদায় হনুমান চালিসা পঢ়িব তাতকৈ ভালটো একো নাই গতিকে হনুমান চালিসা পঢ়িলে আপুনি এনেও ভাল ফল পায় সেই সময়ত যদি এই বছৰটো যদি আহিছে স্পেশালি কিছুমান মানুহৰ কাৰণে আহিছে যি মানুহে ভাল কৰ্ম কৰিব ভাল ফল পাব আপুনি খুব কষ্ট কৰি আছিল ভাল ফল পোৱা নাছিল এই বছৰ আপুনি কষ্ট কৰি দিয়ক আপুনি ভাল ফল অৱশ্যে পাব আৰু হনুমান চালিসা সদায় পঢ়ক হনুমান পূজা কৰক শ্ৰী ৰামক পূজা কৰক আপুনি এই বছৰত ভাল ফল অৱশ্যে লাভ কৰিব